ৰাজদীপ যে দীৰ্ঘদিন ধৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আজি 4টা দিন হ'ল 4টা দিনে সচলত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তাৰপিছত যিটো কোম্পানীয়ে তেওঁলোকক পৰিচালনা কৰিছিলে সেই কোম্পানীটোৰ ফালৰ পৰা তেওঁলোকৰ অব্যাহতি দিয়া হৈছে আৰু তেওঁলোকৰ ফালৰ পৰা কোনো আলোচনা হোৱা নাই, চৰকাৰৰ ফালৰ পৰা কোনো আলোচনা হোৱা নাই, NHMৰ ফালৰ পৰা কোনো আলোচনা হোৱা নাই আৰু তাৰ বিৰুদ্ধে তেখেতলোকে ইতিমধ্যে ওলাই আহিছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে তেখেতে অৰ্ধউলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰো অধিক ইতিমধ্যে 108 যিগৰ কৰ্মী আছে তেখেতলোকে চাকৰি হেৰুৱাইছে আৰু তাৰপিছত তেখেতলোকে অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ বিগত 2008 চনৰ পৰা তেখেতলোকে এই যিটো 108 সেৱা এই 108 সেৱাৰ লগত তেখেতলোকে কৰ্মৰত হৈ আছিলে আৰু তাৰপিছত তেখেতলোকৰ যিসমূহ দাবী সেই দাবীসমূহ মানি লৈ বিপৰীতে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আমি তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম যে আপোনালোকে অৰ্ধউলংঘ হ'বলগীয়া হৈছে, আপোনালোকৰ চাকৰি হেৰাইছে। আজিৰ দিনটোত কি ক'ব যিটো কোম্পানীয়ে আপোনালোকক পৰিচালনা কৰিছিলে সেই কোম্পানীটোৱে আপোনালোকক চাকৰিৰ পৰা অব্যাহতি দিছে? অব্যাহতি দিলে অব্যাহতি আমি নল'ম। আমাৰ কথা হৈছে আমি প্ৰাপ্য বিচাৰি আমি আন্দোলন কৰিছোঁ। আমাৰ দাবী মানিবই লাগিব, আমাক প্ৰাপ্য দিবই লাগিব, লাগিলে আমি মৰিবলৈ সাজু আছোঁ। কাৰণ আমি যদি খাবই নাপাওঁ, আমাৰ ল'ৰা ছোৱালী যদি খাব নাপায় তেতিয়াহ'লে আমি কি ৰৈ জীয়াই থাকিম? আমি মৰিবলৈ সাজু আছোঁ। বিশেষ নাই আমাৰ লক্ষিত আছে এওঁ ক'ব কওক মোৰ মাতটো বাগিছে। হয়, আজি আমাৰ চাৰিদিনীয়া কাৰ্যসূচী আজি অৰ্ধ উলংঘ। আজি আমি খুব দুখৰ বিষয়, এটা অসমৰ ৰাইজৰ কাৰণে দুখৰ বিষয়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি অসমৰ জনতাই তেখেতক আজি আমাৰ এই অসমখনক সুন্দৰ আৰু সুচল কৰাৰ কাৰণে তেওঁহঁতক আমি গতাই দিছোঁ। কিন্তু আজিৰ দিনত তেখেতৰ দিনত আজি আমাৰ কৰ্মচাৰীয়ে অৰ্ধ উলংঘ হ'ব লগা হৈছে। খুব লাজৰ কথা। আৰু আমি তেখেতক অনুৰোধ জনাম, এনেকৈ কৰ্মচাৰীসকলে যদি অৰ্ধ উলংঘ হৈ যদি সচলত পৰি থাকে আপুনি কেনেদৰে অসমখনক আগবঢ়াই লৈ যাব? গতিকে আৰু আমি যিটো গম পাইছোঁ যে বৰ্তমান সময়ত মানে NRSM MD আৰু জইণ্ট ডিৰেক্টৰসকলে তেওঁলোকৰ কৰ্মচাৰী SW MPW আৰু কিছুমান ভাড়াতীয়া ড্ৰাইভাৰ লৈ গাড়ীবিলাক চলাবলৈ ব্যৱস্থা কৰিছে। কিন্তু খুব লাজৰ কথা, আজি আমাৰ 3000 ফেমিলি ইয়াত আমি কান্দি আছোঁ। আমাৰ কান্ধন নুশুনি তেওঁলোকে আৰু বিকল্প চেষ্টা কৰাটো খুব লাজৰ কথা। সমস্যা হ'লে সমাধান হ'ব লাগে, কিন্তু আমাৰ বৰখাস্ত কৰাটো সমাধান নহয়। আমি সমাধানৰ ৰাস্তা বিচাৰিছোঁ আৰু যেতিয়ালৈকে আমাৰ সমাধান নহয় আমি তেতিয়ালৈকে ইয়াত আমাৰো অনশনলৈকে আমি ইয়াত থাকিবলৈ বাধ্য হ'ম। বাধ্যত পৰি পেলাই আমি অৱলম্বন হ'বলৈ বাধ্য হৈছোঁ। যেতিয়ালৈকে আমাৰ দাবী মানি নলয় আমি এনেকৈ থাকিম, এনেকৈ আন্দোলন কৰিয়ে যাম যেতিয়ালৈকে চৰকাৰৰ কাণত আমাৰ আৱাজ নাযায়। আমাৰ আৱাজ যেতিয়ালৈকে চৰকাৰৰ কাণত নাযাব, সচিবালয়ত নাযাব, তেতিয়ালৈকে আমি এনেকৈ উলংঘ হৈ থাকিম। ইমানেই কথা। যিটো আমি মাননীয় মুখ্যমন্ত্ৰীৰ মধ্যে মই এটা আবেদন কৰিছোঁ, এটা অত্যাৱশ্যকীয় সেৱা, এই সেৱাটো যাতে বন্ধ নকৰে। যিটো পৰিস্থিতি হৈ আছে আজি ভাড়া দিয়া ড্ৰাইভাৰ লৈ সিহঁতে গাড়ী চলাই আছে, এইটো হ'ব নালাগে। এটা মানুহৰ লগত ইমাৰ্জেঞ্চি ছাৰ্ভিচটো লৈ ইমান ধেমালি কৰিব নালাগিছে। এইটো মোৰ কৰজোৰে অনুৰোধ। এই 3000 ফেমিলিৰ লগত, এই 3000 মানুহৰ লগত কমচে কম 15000 মানুহ জড়িত আছে। সৰু ল'ৰা ছোৱালী বাচ্চা স্কুলত দিব পৰা নাই, ফিজ দিব পৰা নাই। গতিকে যিখিনি দৰমহা আমাক দি আছে সেইখিনি দৰমহা আমাক মানে আমাৰ যিখিনি দাবী দৰমহাটো বৃদ্ধি কৰিব লাগে সেইখিনি আৰামত পাৰে। কিয় নোৱাৰে? যদি সিহঁতে NRSM নাৰ্ছ দিয়ে, আজি শুনা পাইছোঁ শুনা মতে যে সিহঁতে নাৰ্ছক দিয়ে, নাৰ্ছ দিয়ে, সিহঁতে EMT বনাব, ভাড়া দিয়ে 1000 কৰি পইচা দি কেনা সিহঁতে এম্বুলেন্স ছাৰ্ভিচ এটা চলাই আছে। সিহঁতৰ কোনো ট্ৰেইনিং নাই, ট্ৰেইনিং প্ৰাপ্ত নথকা এটা পাইলট দি কেনেকৈ সিহঁতে গাড়ীখন চলাব পাৰে? ৰাইজৰ যদি ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটা এক্সিডেণ্ট কেছ যদি ৰাস্তাত পৰি থাকে, সেই সময়ত সেই ৰাস্তাত পৰি থকা মানুহটোক সি কি কৰিব আপোনালোকে নিজে কওক? সি গাড়ী চলাব না অক্সিজেন কৰিব না ফাৰ্ষ্ট লাইনত যিটো সিহঁতৰ ফাৰ্ষ্ট এডখিনি যিটো ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট দিব লাগে, হয়তো ড্ৰেছিং কৰিব লগা আছে বা যিখিনি কৰিব লাগে চেলাইন এটা দিব লাগিলে দিব পাৰিব নেকি? মোৰ প্ৰশ্ন। আৰু ডেলিভাৰী এটা যদি হৈ যায় গাড়ীৰ ভিতৰত, সেই মাকজনীৰ কি হ'ব? গতিকে মোৰ এটা অনুৰোধ, আৰু এটা মোৰ বৰ দুখ লাগিছে যে আজি 17 বছৰে
ৰাইজৰ সাৰ্ভিস দি কেনে হলেও আমি আমাৰ প্ৰাপ্য বনাই এই যিমান মানুহ দেখা পাই আছে এই মানুহখিনি এনে আজি আজি জুলাই মাহৰ 1 তাৰিখে আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয় কৈছিল যে আমাৰ যিটো বিষয়ভাৱে আছে অনজিৰেটৰ সেইখিনিৰ লগত বহিছিল বহি কেনে আলোচনা কৰি আমাৰ যিখিনি সমস্যা সেইখিনি দূৰ কৰিব কিন্তু এইখিনি কৰা নাই না কৰাৰ ফলত আজি আমি ৰাস্তাত আহিব লগা হৈছে বৰ দুখ লাগিছে আজি ধন্যবাদ জ্ঞাপন কৰিছো আৰু সভাপতিগৰাকী কি ক'ব দাদা আপোনালোকে আজি অৰ্থ উলংঘ হ'বলগীয়া হৈছে নিজৰ চাকৰি গৈছে আপোনালোকৰ হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে বৰ দুখৰ কথা আমি পৰ্যায়ক্ৰমে আমি আন্দোলন কৰি আছো তাৰ আগতো বহুবাৰ আমি স্মাৰক পত্ৰ দিছো আলোচনাৰ কাৰণে কৈছো কতো একো সমাধান নাপায় আমি উপায়ন্তৰ হৈ সাধাৰণ কেইটামান দাবীৰ কাৰণে আমি বহি আছো কিন্তু কোনো এটা পক্ষৰে ইয়াত সঁহাৰি নাই যেন এতিয়ালৈকে সেইটো এটা অতি দুখৰ বিষয় আমি 3000 এমপ্লয়ী ইয়াত কৰি আছো কোনোবাই 3000 কৰ্মচাৰীক খেদাই পাশবিক তৃপ্তি যদি ল'ব বিচাৰিছে তেতিয়াহ'লে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি এই 3000 কৰ্মচাৰী আমি কিন্তু খিলঞ্জীয়া কৰ্মচাৰী হয় আমাক অঁতৰাই পেলাই যদি তেওঁলোকে কিবা সমাধান কৰিব বিচাৰিছে আজি মই এটা সেইসকলক অনুৰোধ জনাব বিচাৰিছো কোনোবা প্ৰাইভেট চালকক দি পেলাই চলাইছে 1000 টকাকে দিছে তেওঁলোকক যদি সেই 1000 টকাকে আমাক ইয়াত দিয়ে আজিৰ তাৰিখৰ পৰা আমি আপোনালোকক কথা দিছো আপোনালোকৰ মাধ্যমেৰে আজিৰ তাৰিখৰ পৰাই সকলো সমাধান হৈ যাব কোনো ধৰণৰ আৰু প্ৰতিবাদ দ্বিতীয়বাৰ দেখা নাপায় অসমৰ ৰাইজে কোনো ধৰণৰ সচলতা আহিবলগীয়া আমাৰ কথা নাই আমাৰ কৰ্মবিৰতি আমাৰ আন্দোলন এটা পেছা নহয় আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ সামান্য কেইটামান মৌলিক দাবী আমি কেনেকৈ ল'ব পাৰোঁ আজি ইমান লাঞ্ছনা বঞ্চনা হৈ আছো প্ৰতিষ্ঠানটোৱে লাঞ্ছনা বঞ্চনা কৰি থাকে যিটো প্ৰতিষ্ঠানক অসম চৰকাৰে টেণ্ডাৰত দিছে কোনো সময়ত তেওঁলোকৰ পৰা আমি ভাল এটা সঁহাৰি নাপাওঁ গতিকে এয়া অতি দুখজনক হয় এই দুখজনক পৰিস্থিতিৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণেহে আজি এই প্ৰতিবাদ কৰিবলগীয়া হৈছে যদি তাত কোনোবাই ইগ'লৈ কোনোবাই যি কৰে কৰক বুলি ভাবি বহি থাকে এনেকৈ কিন্তু সমাধান নহয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত নাৰায়ণ শইকীয়া আমাক চচলৰ পৰা পোনপটীয়াকৈ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ দেখুওৱাৰ বাবে